এগৰাকী দুখীয়া মহিলা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। ইতিপূৰ্বে দুবাৰকৈ ডায়েলিচিছ কৰা হৈছে। বৰ্তমান আৰ্থিক অনাটনৰ বাবে কৰিব পৰা নাই উন্নত চিকিৎসা। আনকি চৰকাৰৰ সকলো সুবিধাৰ পৰাও বঞ্চিত এইগৰাকী মহিলা। বৰপেটা ৰোড কলহভাঙ্গা নিবাসী সংগীতা সাহা নামৰ এগৰাকী মহিলাৰ কেইবাটাও দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া স্বামীয়ে আৰ্থিক অনাটনৰ বাবে কৰিব পৰা নাই উন্নত চিকিৎসা। মহিলাগৰাকীৰ আছে দুটাকৈ কণ ল'ৰা-ছোৱালী। ৰাইজৰ ওচৰত হাতজোৰ কৰি কাটৰ অনুৰোধ জনাইছে যে যোনে যেনেকৈ পাৰে তেওঁলোকক সহায় কৰক, যাতে উন্নত চিকিৎসা সেৱা গ্ৰহণ কৰি সুস্থ হৈ ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে। মোৰ 1.5 বছৰ ধৰি কিডনিৰ প্ৰব্লেম হৈ আছে। মই গুৱাহাটীত GMC ট্ৰিটমেণ্ট কৰি আছো। তাৰে পৰা মোৰ বাহিৰত যাব লাগে। মোৰ বাহিৰত যাৱাৰ কোনো সুবিধাই নাই। সেইকাৰণে মই ৰাইজক অনুৰোধ জনাই আছো, যাই যিমান পাৰে মোক অলপ সাহায্য কৰিব। কিডনিৰ প্ৰব্লেম, 2টা ডায়েলিচিছ কৰা হৈছে আৰু বহুত বেমাৰ হৈছে, কিন্তু সেইটো মই ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰো। সেইকাৰণে বহুত পইচা লাগি আছে। সিমান পইচা আমাৰ এতিয়া নাই। আপোনাৰ ঘৰৰ মানুহে কি কৰে? মোৰ ঘৰৰ মানুহে হাজিৰা কাম কৰে। কিবা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছিল নেকি? নাই, পোৱা নাই। একো সুবিধা পোৱা নাই। ৰাইজলৈ কি আহ্বান জনাব? ৰাইজলৈ অনুৰোধ জনাই আছো, যিমান পাৰে মোক অলপ সাহায্য কৰক। মোৰ ৰাইজৰ সাহায্য যেনে মই নতুন জীৱনখিনি পাওঁ। মোৰ 2টা সৰু ল'ৰা-ছোৱালী আছে। মোৰ যদি কিবা হৈ যায় তাহাঁত দেখাৰ মতন কোনো নাই। মোৰ নামটো সংগীতা সাহা। কলহভাঙ্গা, বৰপেটা ৰোড। বয়স 32 বছৰ। মোৰ আজি 1.5 বছৰ ধৰি আৰু GMC ট্ৰিটমেণ্ট কৰি আছো কিডনিৰ। মানে এতিয়া যিমান 1.5 বছৰ যিমান আমাৰ টকা আছিল ইমান মই খৰচ কৰিছো। এতিয়া মই ট্ৰিটমেণ্ট যে কৰিম, এতিয়া মোৰ তাতে একো সুবিধা নাই। মোৰ তাতে একো পইচা নাই। মই এতিয়া বাহিৰত লগা হৈছে। এতিয়া বাহিৰৰ পৰা যদি ভাল যদি সাহায্য কৰে কোনোবাই, ৰাইজে যদি সাহায্য কৰে, মোক বাহিৰত লৈ যাম। বাহিৰত লৈ আমি এইটো ট্ৰিটমেণ্ট কৰি লৈ আহিম। মোৰ এটা ছোৱালী আছে, এটা ল'ৰা আছে, সৰু। তাক যদি এতিয়া আমাৰ 30 জকীয়া একো হৈ যায়, এক্সিডেণ্ট হৈ যায়, তেনেহ'লে মোৰ দেখবাৰ কোনোবাই নাই। তাৰ এজেঞ্চিৰ পৰা লৈ আহিছো। 1.5 বছৰ হ'ল। এনে যাই আছিলো আপোনাৰ চেকআপত যাই আছিলো। এতিয়া চেকআপত যাম যে সেইটোও মোৰ সুবিধা নাই। এতিয়া অপাৰেশ্যন কৰিব লাগিব। GMC আমাৰ ডক্টৰ প্ৰাইভেট ডাক্তৰ দেখাইছিলো। সি কৈছে যে আপোনাক কোনো ডাক্তৰৰ হাত নিদিয়ে। এতিয়া আপোনাৰ বাহিৰত যাব লাগিব। অসমে এনেকে এতিয়া গাইনৰ কিবা এটা প্ৰব্লেম হৈছে, এইটোতো আমি ক'ব নোৱাৰো। আৰু তাহাঁতো কিডনিৰ আছে, কিডনিৰ বেমাৰ পঢ়ি আছে। আৰু 1.5 বছৰ 2টা নহয়, এটাই হয়। ডায়েলিচিছ 2টা কৰিছো। ৰাইজৰ আহ্বান জানো আমাৰ সাহায্যবিলাক উপকাৰ কৰে যেন মোক। চৰকাৰৰ পৰা মই একো পোৱা নাই। একো পোৱা নাই। এইটোৱে মই চৰকাৰৰ জানি আছো যে আমাক অলপ যেন সাহায্য কৰে চৰকাৰে। আমাক একো অহা নাই। মই চব গোটেই মানুহ চব কৰি আছো। এতিয়া যাক সন্মুখত পৰি আছো তাক কৈ আছো যে অলপ মোক সাহায্য কৰক। মই এতিয়া অলপ এতিয়া বাহিৰত লগা হৈছে। কিডনি প্ৰব্লেম হৈ আছে। বাহিৰত লৈ যাম, কিবা সাহায্য কৰিব আপোনাক। মই দিন হাজিৰা কৰো। বেলেগৰ তাতে কাম কৰো আমি। ট্ৰিটমেণ্ট পইচাৰ কাৰণে কৰা পৰা নাই। নিউজ ডেস্ক, অসম আদিত্য।